নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 7 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি পুৱাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্ত উত্তাল হৈ পৰিছে। অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ওয়াকফ বিল বিৰোধী অভিযান। মুছলমানে গুলি আৰু নৰেন্দ্ৰ মোদীক ভয় নকৰে। গুলি আৰু মোদীক দুয়োটাকে ভয় নকৰে মুছলমানে। বিভিন্ন প্ৰান্তত এইদৰে ৰাজপথ কঁপাই তুলিছে আজি মুছলমানে। আল্লাহু আকবার ধ্বনিৰে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। আল্লাহু আকবার ধ্বনিৰে এইবাৰ ৰাজপথ কঁপাই তুলিছে হাজাৰ হাজাৰ মুছলমানে। মুছলমানে বন্দুকৰ গুলি আৰু নৰেন্দ্ৰ মোদীক কেতিয়াও ভয় নকৰে। এই হুংকাৰ প্ৰদান কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মুছলমানক ভয় কৰে কেৱল আল্লাহক। মুছলমানে কেৱল আল্লাহক ভয় কৰে। লাগিলে গুলি খাম, তেজ দিম, তথাপিও ওয়াকফ কেতিয়াও মানি নলও। কাছাৰৰ খুনাইত এইদৰে ধনেহৰিত এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। দৃশ্য চাওক, এইদৰে আৰক্ষীয়ে সমৰত হাজাৰ হাজাৰ আৰক্ষীৰ সন্মুখতে হাজাৰ হাজাৰ মুছলমানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সুন্নী ইছলামিক শিশু কল্যাণ সংস্থাই সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। আন এটা খবৰ হৈছে ইজৰাইলৰ ওপৰত ভয়াবহ আক্ৰমণ। এবাৰ ইজৰাইলৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। দক্ষিণ ইজৰাইলৰ ধাৰাসাৰ ৰকেট নিক্ষেপ। এই মুহূৰ্তত ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। বিফল হৈছে ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম। আজকেলন চহৰতে 30টাকৈ ৰকেট নিক্ষেপ এইবাৰ হামাছৰ। আইৰন ডমে ৰুধিব পৰা নাই এইবাৰ হামাছৰ আক্ৰমণ। কেইবাগৰাকী লোকৰ লগত সংঘটিত ভয়ংকৰ কাণ্ড। ইজৰাইলৰ ওপৰত এইদৰে ভয়াবহ আক্ৰমণ কৰা হৈছে। দক্ষিণ ইজৰাইলত ধাৰাসাৰ ৰকেট নিক্ষেপ কৰা হৈছে আৰু বিফল হৈছে ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম। আজকেলন চহৰতে 30টাকৈ ৰকেট নিক্ষেপ এইবাৰ হামাছৰ। আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এইবাৰ ওয়াকফ বিধায়ক লৈ যি ধৰণে ৰাজ্যত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, তাৰ মাজতে আপুনি এটা ঘটনা শুনিলে অনুমান কৰিব পাৰিব যে কিদৰে এই ওয়াকফ বিৰোধী অভিযান, ওয়াকফ বিৰোধী প্ৰতিবাদ চলি আছে। এইবাৰ ওয়াকফ আইন সমৰ্থন কৰা বিজেপিৰ এগৰাকী মুছলমান নেতাৰ ঘৰত অগ্নিসংযোগ কৰা হৈছে। এই মুহূৰ্তত বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ওয়াকফৰ সমৰ্থন কৰি মহা বিপদত পৰিছে বিজেপিৰ মুছলমান নেতা। বিজেপিৰ মুছলমান নেতাৰ ঘৰতে অগ্নিসংযোগ কৰা হৈছে। এটা ডাঙৰ খবৰ। মুছলমান নেতাৰ ঘৰত অগ্নিসংযোগ কৰিছে দুৰ্বৃত্তই। মণিপুৰৰ ৰাজ্যিক বিজেপি সংখ্যালঘু মঞ্চৰ সভাপতিৰ ঘৰত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। মণিপুৰৰ ৰাজ্যিক বিজেপি সংখ্যালঘু মঞ্চৰ সভাপতিৰ ঘৰত ভয়ংকৰভাৱে অগ্নিসংযোগ কৰিছে দুৰ্বৃত্তই। ৰাজ্যিক বিজেপি সংখ্যালঘু মঞ্চৰ সভাপতি আসকাৰ আলী ঘৰত ঘৰ ভাঙি লণ্ডভণ্ড কৰা হৈছে। বিজেপি নেতাগৰাকীৰ ঘৰ আছিল মণিপুৰৰ থৌবাল জিলাত আৰু এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ইতিমধ্যে আৰক্ষীয়ে। ঘটনাৰ পাছতে মোদী চৰকাৰক আইন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। ফেচবুক পোষ্টত নেতাগৰাকীয়ে ওয়াকফৰ ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনাইছে আৰু ওয়াকফৰ সমৰ্থন কৰি মহাবিপদত পৰিছে বিজেপিৰ মুছলমান নেতাগৰাকী। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ মুছলমান পুতলা নহয়। যিদৰে চৰকাৰে খেলিব সেইদৰে খেলিব পাৰিব। এইবাৰ মুছলমানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মুছলমান পুতলা নহয়। মুছলমানে চৰকাৰ গঢ়িবও জানে, ভাগিবও জানে। হাজাৰ হাজাৰ মুছলমানে কঁপাইছে আজিৰ দিনটোত গুৱাহাটী। দৃশ্য চাওক, সেইদৰে ওয়াকফৰ বিৰোধিতাৰে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। গুৱাহাটী মহানগৰীত তীব্ৰ প্ৰতিবাদ। বিজেপি চৰকাৰে হিন্দু মুছলমান ভাগ কৰিব বিচাৰিছে। ওয়াকফ আইন উঠাই নোলোৱালৈকে মুছলমানে প্ৰতিবাদ কৰি যাব। বন্ধ নকৰে মুছলমানে প্ৰতিবাদ। মুছলমানক শেষ কৰি পেলাব বিচাৰিছে মোদী চৰকাৰে। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। মুছলমান পুতলা নহয়, মনত ৰাখক মোদী চৰকাৰে। আমি চৰকাৰ গঢ়িবও জানো, চৰকাৰ ভাঙিবও জানো। কোনো কাৰণতে ওয়াকফ আইন মানি লোৱা নহব। এইদৰে গুৱাহাটীত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কোনো কাৰণতে ওয়াকফ মানি লোৱা নহব। সচলৰ পৰাই হুংকাৰ দিছে মুছলমান দল সংগঠনে।
সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ গাজী মিয়াৰ দৰগাহত হিন্দুৱে উৰুৱাইছে এবাৰ গেৰুৱা পতাকা। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ মুছলমানৰ দৰগাহত হিন্দুৱে উৰুৱাইছে গেৰুৱা পতাকা। গাজী মিয়াৰ দৰগাহত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে। এবাৰ গাজী মিয়াৰ দৰগাহত ভয়ংকৰ পৰিস্থিতি। ৰাম নৱমীৰ পবিত্ৰ ক্ষণত বহু হিন্দু যুৱকে সংঘটিত কৰিছে এই ঘটনা। গাজী মিয়াৰ দৰগাহৰ চাদৰ উঠি হিন্দুৱে উৰুৱাইছে পতাকা। ঘটনাৰ পাছতে সমগ্ৰ এলেকাত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। এইদৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে ঘটনাৰ সৃষ্টি নহবলৈ আৰক্ষীৰ টহল দেখিবলৈ পোৱা গৈছে। RSSৰ সদস্য আৰু বিজেপিৰ কৰ্মকৰ্তা মনেন্দ্ৰ প্ৰতাপ সিং নামৰ এজন যুৱকৰ উদ্যোগত এই ঘটনা সংঘটিত হৈছে। সামাজিক মাধ্যমত দৰগাহত গেৰুৱা পতাকা উৰুৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিছে মনেন্দ্ৰই। আৰু পবিত্ৰ স্থান প্ৰয়াগৰাজত কোনো দৰগাহ থাকিব নোৱাৰিব বুলি মন্তব্য মনেন্দ্ৰৰ। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ নিজৰ স্বাৰ্থৰ বাবে নহয়, ৰাইজৰ বাবে কাম কৰক, পৰিয়ালৰ বাবে ক্ষমতা দখল কৰিব নাপায়। এইদৰে ডাঙৰ মন্তব্য কৰিছে আজি সৰ্বানন্দ সোণোৱালে। নিজৰ স্বাৰ্থৰ বাবে নহয়, ৰাইজৰ বাবে কাম কৰক। নিজৰ স্বাৰ্থৰ বাবে নহয়, ৰাইজৰ বাবে কৰক, পৰিয়ালৰ বাবে ক্ষমতা দখল কৰিব নাপায়। ব্যক্তিৰ বাবে, আত্মীয়ৰ বাবে ক্ষমতাৰ অপপ্ৰয়োগ কৰিব নালাগে। এবাৰ ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা কৰি নিজৰ চৰিত্ৰ উদঙাই দিছে। ৰাষ্ট্ৰ নহয়, ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয়, ব্যক্তি হৈছে তৃতীয়। আমি সকলোৱে এই মানসিকতাৰে আগবাঢ়ি যাব লাগিব। আমি আমাৰ নীতি, পৰম্পৰা, ইতিহাস সদায় মনত ৰাখিব লাগিব। দায়িত্ব, কৰ্তব্য আৰু সমৰ্পণ মানসিকতাৰে আগুৱাই যাব লাগিব। এইদৰে উদাত্ত ভাষণ দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ মুছলমান হ'ব RSSৰ অংশ। এইদৰে মন্তব্য মোহন ভাগৱতৰ। এইদৰে RSSৰ অংশ হ'ব পাৰে মুছলমান। RSS প্ৰমুখ মোহন ভাগৱতে মুছলমানক দিলে চৰ্ত। গেৰুৱা পতাকাক সন্মান কৰিব জনা মুছলমানেহে RSSৰ অংশ হ'ব পাৰিব। এই মুহূৰ্তত ডাঙৰ খবৰ, ভাৰত মাতা কি জয় ধ্বনি দিয়া মুছলমান হ'ব পাৰিব মুছলমানৰ অংশ। ঔৰংগজেবৰ বংশধৰ বুলি ভবাসকলক বাদ দি সকলোৱে অন্তৰ্ভুক্ত হ'ব RSS। আমাৰ জাতি সম্প্ৰদায় ভিন ভিন হলেও আমাৰ সংস্কৃতি একেই। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰমুখ মোহন ভাগৱতৰ মন্তব্য। এইদৰে ডাঙৰ মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰমুখ মোহন ভাগৱতে। আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে কংগ্ৰেছক এতিয়া পৃথিৱীৰ কোনেও ভয় নকৰে। এই হুংকাৰ প্ৰদান কৰিছে এইবাৰ অখিল গগৈয়ে। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছক এতিয়া পৃথিৱীৰ কোনেও ভয় নকৰে। অসমখন এতিয়াও কংগ্ৰেছে চলাই থকা বুলি ভাবে। জমিদাৰী নিঃশেষ হোৱা জমিদাৰৰ দৰে আচৰণ কৰে কংগ্ৰেছে। এই মন্তব্য কৰিছে অখিল গগৈয়ে। কংগ্ৰেছে অকলে নিৰ্বাচন খেলি জিকিব নোৱাৰে। কংগ্ৰেছে অকলে নিৰ্বাচনক চোৱা কৰিব, বিজেপিক পৰাস্ত কৰিব নোৱাৰে। সময় থাকোঁতেই কংগ্ৰেছে নিজৰ ভুল উপলব্ধি কৰাটো দৰকাৰ। আপোনালোকক আমি বেছিভাগ আসনেই দিম, অকলে খাম বুলি ভাবিলে নহব। কংগ্ৰেছৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ। আজিৰ পৰৱৰ্তী ভাল খবৰ হৈছে এইবাৰ হাৰ্ট অফ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ ডক্টৰ ভূপেন হাজৰিকা বঁটা। এবাৰ প্ৰিয় শিল্পীগৰাকীক আপুনিও জনাক শুভেচ্ছা, কিয়নো হাৰ্ট অফ জুবিন গাৰ্গলৈ ডক্টৰ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱা হৈছে। 48 সংখ্যক বেলতলা বহাগী উৎসৱত প্ৰদান কৰা হ'ব এই সৰ্বোচ্চ সন্মান। 25 এপ্ৰিলত প্ৰদান কৰা হ'ব এই বঁটা। এই বঁটাত থাকিব 2 লাখ টকাৰ স্মাৰক আৰু আলুৱান। ঘোষণা বেলতলা বহাগী উৎসৱ সমিতিৰ। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দেখুৱাই দিব লাগিব যে অসমৰ মুছলমানে কি কৰিব পাৰে। 14,000 বাৰ জন্ম হলেও মুছলমানক শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীক দেখুৱাই দিব লাগিব যে অসমৰ মুছলমানে কি কৰিব পাৰে।
হিন্দু মুছলমানৰ ৰাজনীতি কৰি মুছলমানক শেষ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনৰ গুণ গৰিমা নষ্ট কৰিছে এইগৰাকী মুখ্যমন্ত্ৰীয়ে ৱাকফ আইন আনি ভাৰতৰ মুছলমানক ধ্বংস কৰিব বিচাৰিছে বিজেপিয়ে ভাৰতৰ কোটি কোটি মুছলিম নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিব বিচাৰিছে ৱাকফ বিধায়কৰে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বিজেপিয়ে ভাৰত আমাৰ ভূমি ইয়াত খাও পিন্ধো সেয়া আমাৰ কথা ৱাকফ আইনৰ বিৰোধিতাৰে দেশৰ লগতে অসমৰ মুছলমানে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব মুখ্যমন্ত্ৰী আৰু ৱাকফ সংশোধনী বিধায়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আংচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে